সকলো দৰ্শক শ্ৰোতাৰ প্ৰতি শান্তি তথা কুশল কামনা কৰি মই মুক্তাবুল হুছেইন এক দীৰ্ঘ বিৰতিৰ অন্তত আপোনালোকৰ মাজলৈ আহিছোঁ আপোনালোকৰ মাজত কিছু চিন্তাৰ উদ্বেগ জন্মাবলৈ কাকো সমালোচনা কৰাৰ উদ্দেশ্যৰে নহয় বৰং আত্মসমালোচনালৈহে আপোনালোকৰ মাজলৈ আহিছোঁ যিহেতু ইতিমধ্যে আপোনালোকে জানে যে একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমেৰে আমি কুৰাণ মজিদৰ আৰম্ভণিৰ পৰা শেষলৈকে অনুবাদ আপোনালোকৰ মাজলৈ এৰিছিলোঁ কিন্তু পৰৱৰ্তী সময়ত আমাৰ যেতিয়া অধ্যয়ন অধিক গভীৰৰ পৰা গভীৰতালৈ গতি কৰিছে তেতিয়া আমি কৰা অনুবাদসমূহৰ বহুত আসোঁৱাহ আমাৰ দৃষ্টিগোচৰ হৈছে গতিকে প্ৰিয় দৰ্শক শ্ৰোতা আমি কাকো সমালোচনা কৰিবলৈ যোৱা নাই পুনৰ কৈছোঁ আত্মসমালোচনা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ কিছু বিষয়বস্তু আপোনালোকৰ মাজত দাঙি ধৰাৰ উদ্দেশ্য লৈ যিসকল বিবেকবান ব্যক্তিয়ে প্ৰকৃততে চিন্তা কৰিব বিচাৰে বা বিবেকক প্ৰাধান্য দিব বিচাৰে তেনে লোকসকলৰ প্ৰতিহে প্ৰকৃততে আমাৰ এই ভিডিঅ'সমূহ যি কি নহওক বৰ্তমান সামগ্ৰিক প্ৰেক্ষাপটত আজি মুছলিম সমাজ চৌদিশে বিতৰ্কৰ মাজত সোমাই পৰিছে বিভিন্ন দিশত লাঞ্ছিত হ'ব লগা হৈছে ইয়াৰ মূল কাৰণসমূহ আমি যদি খুব তীক্ষ্ণভাৱে পৰ্যালোচনা কৰিবলৈ যাওঁ তেন্তে কিছু কিছু বিষয় আমাৰ মাজত ধৰা পৰিছে যিবোৰ বিষয় আমি আপোনালোকৰ মাজত দাঙি ধৰাৰ চেষ্টা কৰিম আশা ৰাখিম বিবেকবান ব্যক্তিসকলে এই বিষয়বস্তুবোৰ যাতে চিন্তাৰ আওতালৈ আনে আজি মই কুৰাণ মজিদৰ এটি খুব গুৰুত্বপূৰ্ণ আয়াত যি আয়াতৰ প্ৰকৃততে অনুবাদ যথাযথ নোহোৱাৰ বাবে এই আয়াতে আজি বিতৰ্কৰ এক মূল কেন্দ্ৰবিন্দু হৈ পৰিছে সেয়েহে প্ৰিয় দৰ্শক শ্ৰোতা মই প্ৰথমতেই সেই আয়াতৰ অসমীয়া অনুবাদ আপোনালোকৰ মাজলৈ দাঙি ধৰাৰ চেষ্টা কৰিম আপোনালোকে সময় লওক চিন্তা কৰক আৰু পৰৱৰ্তী সময়ত এই অনুবাদৰ প্ৰকৃত মূল দৰ্শন কি সেই দিশটো আমি আপোনালোকৰ মাজত দাঙি ধৰাৰ বাবে চেষ্টা কৰিম যাতে বিবেকবান ব্যক্তিসকলে চিন্তাশীল ব্যক্তিসকলে এই বিষয়বস্তুৰ ওপৰত চিন্তা চৰ্চা কৰিব পাৰে আজি তেনে এক অতি গুৰুত্বপূৰ্ণ আয়াতৰ অসমীয়া অনুবাদ আমি আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিছোঁ কুৰাণ মজিদৰ ৪৭ নং সূৰা মুহাম্মাদৰ ৪ নং আয়াতৰ অসমীয়া অনুবাদ প্ৰিয় দৰ্শক শ্ৰোতা আমি পুনৰ কৈছোঁ যে কাকো সমালোচনা কৰিবলৈ যোৱা নাই আত্মসমালোচনা নিশ্চিতভাৱে কৰিছোঁ কিন্তু কুৰাণৰ আয়াতক লৈ সমালোচনা কৰাৰ ধৃষ্টতা প্ৰকৃততে কাৰো নাই কিন্তু নিশ্চিতভাৱে সেই আয়াতৰ যি অনুবাদে আজি সমগ্ৰ বিশ্বতে মুছলিমক লাঞ্ছিত কৰিছে তেনে অনুবাদ নিশ্চিতভাৱে সমালোচনা কৰাৰ থল থাকে সেয়েহে আহক কুৰাণ মজিদৰ ৪৭ নং সূৰা মুহাম্মাদৰ ৪ নং আয়াতৰ অসমীয়া ভাঙনি এনেধৰণে কৰা গৈছে ইয়াৰ পিছত যেতিয়া অবিশ্বাসকাৰীসকলৰ লগত তোমাৰ সন্মুখ সংঘৰ্ষ ঘটিব তেতিয়া প্ৰথমে সিহঁতক ডিঙিত আঘাত কৰিবা খুব মন দি শুনিব অসমীয়া অনুবাদে কি কৈ আছে সিহঁতক যেতিয়া সম্পূৰ্ণৰূপে পৰাভূত কৰিবা তেতিয়া বন্দীবিলাকক কটকটীয়াকৈ বান্ধিবা ইয়াৰ পিছত তোমালোকে হয় সিহঁতক অনুগ্ৰহ কৰি মুক্তি দিবা অন্যথা মুক্তিপণৰ চুক্তি কৰি ল'বা যেতিয়ালৈকে যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ সম্বৰণ কৰা নহয় এয়া হ'ল তোমালোকৰ বাবে ব্যৱস্থা বিধি মন কৰিব অতি গুৰুত্বপূৰ্ণ বিষয় যে ব্যৱস্থা বিধি বুলি কোৱা গৈছে ইচ্ছা কৰা হ'লে আল্লাহে নিজেই সিহঁতৰ ব্যৱস্থা ল'ব পাৰিলেহেঁতেন কিন্তু তেওঁ যাতে ইজনে সিজনৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰি চাব পাৰে যিসকল ব্যক্তি আল্লাহৰ পথত নিহত হয় আল্লাহে তেওঁলোকৰ কেতিয়াও কৰ্ম বিনষ্ট নকৰে প্ৰিয় দৰ্শক শ্ৰোতা এই অনুবাদৰ যি মূল সাৰাংশ এনেধৰণৰ ইয়াত আৰবী শব্দটো ব্যৱহাৰ কৰা গৈছে যে কাফিৰ সমাজত
এই কাফিৰৰ এক ভুল অনুবাদ হৈ আছে কোনো এক নিৰ্দিষ্ট জাতিক বা অ-ইছলামধৰ্মী লোকসকলকে কাফিৰ বুলি কোৱা গৈছে। প্ৰকৃত অৰ্থতে কাফিৰে তেনে অৰ্থ কেতিয়াও বহন কৰা নাই। দ্বিতীয় কথা, যিগৰাকী মহান আল্লাহে এই পৃথিৱীক সমগ্ৰ মানৱ জাতিক সৃষ্টি কৰিছে, সেই মানৱ জাতিক এনেধৰণে ডিঙিত আঘাত কৰিবলৈ, কটকটীয়াকৈ বান্ধি থ'বলৈ বা তেওঁলোকৰ লগত মুক্তিপণৰ চুক্তি কৰিবলৈ এনেধৰণৰ কথা বতৰা এই মহান সৃষ্টিকৰ্তাই জানো আমাৰ বাবে আদেশ হিচাপে দিব পাৰে? ই এক নিশ্চিতভাৱে ডাঙৰ প্ৰশ্ন। উল্লেখযোগ্য যে এই আয়াতৰ এনেধৰণৰ অনুবাদৰ বাবে আজি সমগ্ৰ বিশ্বৰ লগতে অসমতো আমি দেখিছোঁ বিভিন্ন লোকে ইয়াক সমালোচনাৰ আওতালৈ আনিছে। নিশ্চিতভাৱে এনেধৰণৰ অনুবাদ সমালোচনাৰ যোগ্য এক বিষয়। সেয়েহে প্ৰিয় দৰ্শক শ্ৰোতা, আজি আমি আপোনালোকৰ মাজত এই অসমীয়া অনুবাদৰ যি সাৰাংশ বা অনুবাদ আপোনালোকৰ আগত দাঙি ধৰিলোঁ। সাৰাংশত কোৱা গৈছে যে তোমালোকে কাফিৰসকলক পালে য'তেই পাবা ত'তেই তেওঁলোকক ডিঙিত আঘাত কৰিবা, তাৰপাছত কটকটীয়াকৈ বান্ধি থ'বা, তাৰপাছত যদি তেওঁলোকে তোমালোকৰ কথা এগ্ৰী কৰে তেতিয়া তেওঁলোকক লগত আপোচ কৰিবা, নতুবা মুক্তিপণ লৈ তেওঁলোকক বিদায় দিবা। এনেধৰণৰ আদেশ, এনেধৰণৰ ব্যৱস্থা জানো মহান সৃষ্টিকৰ্তাই তেখেতৰে সৃষ্টি মানৱ জাতিৰ প্ৰতি কৰিব পাৰে? ইয়াৰ পৰৱৰ্তী অংশত এই আয়াতৰ মূল দৰ্শন প্ৰকৃততে কি, কাফিৰ মানে প্ৰকৃততে কি বুজাইছে, কাক বাধা দিবলৈ কৈছে, এই সমূহ বিষয় লৈ আপোনালোকৰ মাজত পৰৱৰ্তী সময়ত ইনশাআল্লাহ আমি পুনৰ আহিম। আশা ৰাখিম আপোনালোকে যিসকলে চিন্তাশীল ব্যক্তি, বিবেকবান ব্যক্তি, তেওঁলোকে যাতে এই বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়ক। অন্যথা এনেধৰণৰ অনুবাদে সমাজত কেতিয়াও শান্তি আনিব নোৱাৰে, সমাজত সদায় বিশৃংখলৰ সৃষ্টি কৰিব। ধন্যবাদ।